হেল্ল' এভৰিৱান, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আচলতে আহিছোঁ আপোনালোকৰ কেইটামানৰ প্ৰশ্নৰ উত্তৰ লৈ পেলাই। বহুতে বহুত দিনৰ পৰা সুধি আছিলে কুৱেশ্যন যে বা আপোনাৰ নৰ্মেল ডেলিভাৰী নে চি ছেকশ্যন, কোনখন হস্পিটেলত ডেলিভাৰী হৈছিলে, ডক্টৰ কোন আছিলে। গতিকে আজি কুৱেশ্যনবোৰৰ আনচাৰ দিবলৈ আহিছোঁ। বহুতে লিখিছিলে বা মোৰ চি ছেকশ্যন হ'ব, মোৰ অপাৰেশ্যন ডেট আছে ফেব্ৰুৱাৰী মাৰ্চত, ভয় লাগি আছে। মই নামবোৰ ক'ম বাৰু পঢ়ি, মোবাইলটো চাৰ্জত দি থৈছোঁ। প্ৰথম কথাটো হৈছে মোৰ প্ৰতীক্ষা হস্পিটেলত অপাৰেশ্যন হৈছিলে। তাৰ নেক্সটটো হৈছে মোৰ ডক্টৰৰ নাম আছিলে ডক্টৰ দিগন্ত ডেকা। তাৰ পিছত মোৰ হৈছিলে চি ছেকশ্যন। এতিয়া আমি আহোঁ কুৱেশ্যনবোৰলৈ। এটা ব্লগ দিছিলোঁ, তাতে হস্পিটেল এক্সপিৰিয়েঞ্চ বুলি তেতিয়া কোনোবাই লিখিছিলে, স্মৃতি বৈশ্যই লিখিছিলে। হস্পিটেল ব্লগটো দেখি অলপ দম আহিছে মনত, মোৰো চি ছেকশ্যন হ'ব। চ' এতিয়া পিছে চি ছেকশ্যন ব্লগটো দিবা। একদম স্মৃতি, তোমাৰ প্ৰথম তুমিয়ে মেছেজটো কৰিছিলা, ত' তোমাৰ ডিমাণ্ডতে মই ভিডিঅ'টো কৰিছোঁ। তাৰপিছত অ'কে চৰি অকণমান দেৰি হৈ গ'ল, তাই লিখিছিলে, স্মৃতি আকৌ লিখিছিলে চি ছেকশ্যন ব্লগটো অলপ সোনকালে দিবা, কাৰণ মোৰ ফেব্ৰুৱাৰীত চি ছেকশ্যন হ'ব। চ' তোমাৰ ষ্টৰিটো জানিব বিচাৰিলোঁ। চৰি অকণমান দেৰি হৈ গ'ল, বেয়া নাপাবা। মধুস্মিতাই লিখিছিলে যে মোৰ বহুত ভয় লাগি আছে, বা ডেট ফেব্ৰুৱাৰী 3 তাৰিখে দিছে, কি কৰিম ময়ো। তাতে প্ৰিয়াক্ষীয়ে লিখিছিলে মোৰ 12 তাৰিখে, আৰু লিখিছে প্ৰচেন বৰা, হয়ও মোৰো বহুত ভয় লাগি আছে, মাৰ্চ 7 তাৰিখে ডেট আছে। মই ৰিপ্লাই কৰিছিলোঁ বাৰু ভয় নকৰিবা বুলি, কিন্তু তথাপিতো এতিয়া প্ৰথম কথাটো হ'ল নৰ্মেল ডেলিভাৰী হ'ব নে চি ছেকশ্যন হ'ব, এইটো ভগৱানৰ ওপৰত বাৰু আচলতে। কিন্তু মোৰ কথাটো হৈছিলে মই আগৰ পৰাই চি ছেকশ্যন কৰিম বুলি ভাবি আছিলোঁ। মই নৰ্মেল ডেলিভাৰী মোৰ নৰ্মেল ডেলিভাৰীৰ কাৰণে বেছি ভয় লাগে আচলতে। গতিকে মই আগতেই ভাবিছিলোঁ যে চি ছেকশ্যন কৰিম। মোৰ ছেকেণ্ড যিটো আল্ট্ৰাচাউণ্ড কৰাইছিলোঁ, তাত খুব সম্ভৱ নেকি ছেকেণ্ডটোত মোৰ প্লেচেণ্টাটো তলত আছিলে, তলৰ ফালে। প্লেচেণ্টা বুলি এটা হেৰি থাকে, আপোনালোকে ট্ৰান্সপৰ্ট গম পাব চাগে চালে। প্লেচেণ্টাটো ওপৰত থাকে বা কিছুমান তলত থাকে, মোৰ তলত আছিলে। তেতিয়া মই গৈ পেলাই দিগন্তদাক সুধিছিলোঁ, কাৰণ গম পোৱা নাছিলোঁ নহয়। ডক্টৰ সুধিলোঁ গৈ পেলাই যে দিগন্তদা এনেকৈ মোৰ প্লেচেণ্টাটো তলত আছে, মানে একো চিন্তাটো নাই ন? দিগন্তদাই কৈছে নাই নাই, চিন্তা কৰিবলগীয়া একো নাইকিয়া। তাৰপিছত মই ক'লো নৰ্মেল ডেলিভাৰীটো নহয় ন? কাৰণ মোৰ চিন্তা হৈছে যদি প্লেচেণ্টা তলত থাকে কিজানিবা নৰ্মেল ডেলিভাৰী হ'ব নেকি। তেতিয়া ডক্টৰে মোক কৈছিলে যে প্লেচেণ্টা তলত থাকিলে আচলতে নৰ্মেল ডেলিভাৰী হোৱাৰ চান্স নাথাকে, চিজাৰিয়ানহে হয়। গতিকে মোৰ সেইদিনাখনে টেনশ্যন ফ্ৰী হৈ গৈছিলে। আৰু তোমালোকক মই এতিয়া কোৱা আগতে আচলতে স্মৃতিক বিশেষকৈ দেই, কাৰণ প্ৰথম মেছেজটো তোমালোকে আহিছিলে, গোটেইকেইজনী ছোৱালী যিকেইজনী লিখিছা, যাৰ ডিউ ডেট আছে এতিয়া, যোনে ভয় কৰি আছা অপাৰেশ্যন লৈ পেলাই, তোমালোকৰ কাৰণে কওঁ, মই আছিলোঁ নহয়, এতিয়াও আচলতে মই 1 নম্বৰ ভয় পাদুৰি। মই খুবেই ভয় কৰোঁ। মোৰ আগতে এনেকুৱা অৱস্থা আছিলে যে মোৰ যদি অপাৰেশ্যনৰ নামটোও লয়, মানে প্ৰেগনেণ্ট বুলি ক'লেও মোৰ চুৰ ঘূৰাই যায়, এনেকুৱা মই আছিলোঁ। মোৰ মূৰ ঘূৰাই পৰি যোৱাৰো মোৰ আচলতে ৰেকৰ্ড আছে। কিন্তু যেতিয়া প্ৰেগনেণ্ট হোৱা যায় আচলতে, সেই সময়টো এটা বেলেগ পৰিৱেশত, বেলেগ মানে মধুৰ হেৰিত গুচি যোৱা হয়। মোৰ প্ৰথম হৈছিলে যে মই গোটেই মোৰ প্ৰেগনেঞ্চি পিৰিয়ডটো খুবেই এনজয় কৰিছোঁ। তোমালোকে দেখিছে মোৰ চাগে, মই ফটোশ্বুট কৰাৰ পৰা, ভিডিঅ' শ্বুট কৰাৰ পৰা, আৰু মই নিজকে বিৰাট ব্যস্ত ৰাখিছিলোঁ, খানা বনোৱা, কুকিং হেৰি চবতে। মই ঘৰতো ইনফেক্ট খুবেই ব্যস্ত হৈ থাকোঁ, খুব এক্টিভ হৈ আছিলোঁ। গালিও পাৰে ইনফেক্ট মাহঁতে যে তই ইমান কিয় মানে এক্টিভ হৈ থাক। তোমালোকে বিশ্বাস নকৰিবা, মই অপাৰেশ্যন হোৱাৰ 2 দিনৰ আগলৈকে মই কাপোৰ চিলাইছোঁ, মেচিন মাৰিছোঁ। মটৰ মেচিন বাৰু, অভিয়াছলি মোৰ উষাৰ মটৰ মেচিন হয়, সেইকাৰণে 2 দিনৰ আগতে মই মেচিন মাৰি পেলাই মোক এনেকুৱা হৈছিলে যে মই অপাৰেশ্যন কৰিলেও মই ষ্টাইলিছ হৈ থাকিম। মই মানে নাইটি পিন্ধি ওলাই নাহোঁ কেতিয়াও। মই নিজৰ কাৰণে ফ্ৰক চিলাইছিলোঁ, চেইন দি পেলাই, মেটাৰ্নিটি যিবোৰ আজিকালি থাকে এনেকৈ চেইন থকা, যাতে ফিডিং কৰিব পাৰি, তেনেকুৱা মই মেটাৰ্নিটি এটা ড্ৰেছ চিলাই লৈছিলোঁ নিজৰ কাৰণে। এইটো নিজৰ চখ আৰু, সৰুৰ পৰা কৰি ভাল পাওঁ। গতিকে গম পাইছে, তাৰমানে মই বহুত এনজয় কৰি পেলাই আছিলোঁ। গতিকে প্ৰথম কথাটো হৈছে তোমালোকে একদম ফূৰ্তিত থাকিব লাগিব। যিমান পাৰা অপাৰেশ্যনৰ কথাটো নাভাবিবা, তুমি এই সময়খিনি এনজয় কৰা। তোমাৰ বেবীটোৱে যেতিয়া তোমাক কিক মাৰে, সেই বস্তুটো আচলতে এগৰাকী মাকেহে বুজি পায়। সেই ফিলিংছটো মাকৰহে হয়। দেউতাকে এনেকৈ চুই চালে বাৰু, আৰু মোৰ মানুহজনে খুব এনেকৈ চুই চাইছিলে। এইটো ঘূৰাই নাহে আচলতে, এটা বেলেগ এক্সপিৰিয়েঞ্চ এইটো। গতিকে এই সময়খিনি একদম এনজয় কৰা। যেতিয়া তুমি এই সময়খিনি এনজয় কৰিবলৈ ল'বা, তোমাৰ এই ভয় বোলা বস্তুটো একেবাৰে নাইকিয়াই হৈ যাব। আৰু তাৰ নেক্সট হৈছে মোৰ আচলতে অকণমান সোনকালে হ'ল। মোৰ ডেট আছিলে ডিচেম্বৰ 12 তাৰিখে, কিন্তু মোৰ 30 নৱেম্বৰত ডেলিভাৰী কৰিবলগীয়া হ'ল। 30 তাৰিখে মই অকণমান বেবী মুভমেণ্টটো ৰাতি 29 তাৰিখে বেবী মুভমেণ্টটো অকণ কম পাইছোঁ। গতিকে মোৰ অকণ ভয় লাগিলে, যিহেতুকে মোৰ বেবীটো বহুত
গোটেই কথাবোৰ আছিলে ৰাতি 1:30 বজাৰ পৰা ৰাতিপুৱা 5:30-6টা মানলৈকে পুৰা কিকিং চলি থাকে, লাভ মানে গুড় লাভ পুৰা চলি থাকে। গতিকে মই যদি কথা পাতোঁ মানে তাৰ লগত তেতিয়াও যদি মই অকণমান কিবা এটা কওঁ তেতিয়াও লাভ মাৰে। গতিকে মই গম পাই আছিলোঁ আৰু মই ডিউৰিং পুৰা পিৰিয়ডটো মই 4 মাহৰ পৰাই মোৰ গম পাইছোঁ কিন্তু মোৰ মেচটো বেবী। গতিকে মই যিমান পাৰোঁ বেবীৰ লগত কথা পাতিছিলোঁ আৰু যিমান পাৰা সেই বস্তুটো কথা পাতিবা, যিমান কথা পাতিবা তোমাৰ নিজৰ বেবীৰ লগত সিমান আত্মীয়তাটো আচলতে সিমান ৰিলেশ্যনশ্বিপটো গ্ৰ' হয় আৰু তাহাঁতিও ৰিয়েকশ্যন দিয়ে। 29 তাৰিখে মই ৰাতি বেবী মুভমেণ্টটো অকণ কম পালোঁ, মানে নৰ্মেলি যিমান আছিলে তাতকৈ বহুত কম। গতিকে মোৰ অকণ ভয় লাগিলে। মই ৰাতিপুৱালৈকে ৰ'লোঁ 5:30 মানলৈকে, কিন্তু তাৰপিছত মই ডক্টৰক ফোন কৰিলোঁ। তেতিয়া ডক্টৰে ক'লে আৰু আধা ঘণ্টামান চাই লোৱা, যদি নহয় ইমিডিয়েটলি তুমি অপাৰেশ্যন মানে হস্পিটেললৈ এডমিট হৈ যোৱা। 6টা বজাত মুভমেণ্ট আহিছিলে, কিন্তু তথাপিতো মই ৰিস্ক ল'বলৈ বেয়া লাগিলে, মোৰ ভয় লাগিলে ৰিস্ক ল'বলৈ আচলতে। গতিকে মই পেকিং চেকিংটো আগতেই কৰি দিছিলোঁ। মই 29 তাৰিখে আগতেই পেকিং চেকিং কৰি দিছিলোঁ। গৈ পেলাই অপাৰেশ্যন থিয়েটাৰ কাৰণে গ'লোঁ। আৰু এটা কথা এইখিনিতে তোমালোকে ভয়টো গুচাবৰ কাৰণেহে কৈছোঁ মই আচলতে তোমাৰ ভয়টো নালাগিবৰ কাৰণে মই কৈছোঁ কাপোৰ চিলোৱাত মই ব্যস্ত আছিলোঁ। কি কাপোৰ পিন্ধিম, বেবীৰ কাৰণে কি কাপোৰ ল'ম, তাত কি পিন্ধাম, মই সেইবোৰ খুব প্লেনিং কৰিছিলোঁ আচলতে। আৰু বেবীৰ কাৰণে এটা বক্স, সেই পিছফালে হেৰিকেইটা ওলাই আছে আচলতে বেবীৰ হেৰিকেইটা। আৰু এতিয়া খুব পানী আছে, অকণমান সময়ৰ কাৰণে ব্ৰেক লওঁ, মই অকণমান যাওঁ, কাৰণ আইতাকৰ ওচৰত দি থৈ আহিছোঁ আৰু তাই চিঞৰি আছে। নাই ৰ'ল সেই পিছফালে বাস্কেট দুটা দেখিছে, মই বাস্কেটত ধুনীয়াকৈ বেবীৰ যিমানবোৰ বস্তু আছিলে, যিহেতুকে ঠাণ্ডা দিন হয় নৱেম্বৰ, তেতিয়া সেইকাৰণে মই যিখিনি দৰকাৰী বস্তু তাত লৈ লৈছিলোঁ। মোৰ কাপোৰখিনি মই পেকিং কৰিছিলোঁ। মই 3 দিনমান চাগে পেকিঙতে ব্যস্ত আছিলোঁ নিজৰ কাৰণে আৰু বেবীৰ কাৰণে। গতিকে সেইটো হিচাপেও মোৰ লাষ্টলৈ ভয়ছে একো নালাগিলে। গতিকে তেনেকৈ নিজক তেনেকৈও ব্যস্ত কৰি ৰাখিবা, সেইটো মানে এটা হেৰি হয়। তাৰ নেক্সটটো হ'ল গৈ পেলাই তোমাৰ নৰ্মেল যিখিনি চেকআপ কৰে চাই সেইখিনি বস্তু কৰে। আৰু মোৰ আচলতে চি ছেকশ্যনতকৈ মোৰ অপাৰেশ্যনতকৈ চবতছে বেছি ভয় লাগে মোৰ ইনজেকশ্যন ব্লাড টেষ্ট কৰা বুলি ক'লে মোৰ বিৰাট ভয় লাগে। তাতকৈ ভয় মোৰ একো নাইকিয়া। এই বেজি যে খোচে, চেলাইনটো দিবলৈ যে খোচে, সেইটোত মোৰ বিৰাট ভয়। চেলাইনটো খোচাৰ পিছত এবাৰ মোৰ টেনশ্যন নাই আৰু। তাৰ নেক্সটটো হ'ল গৈ পেলাই যেতিয়া ৰুম চুম চিফ্ট কৰিলোঁ, ৰুমত গ'লোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ, তেতিয়ালৈকে মই একদম মানে এক্সাইটমেণ্টতে আছিলোঁ বাৰু। কিন্তু যেতিয়া অপাৰেশ্যন থিয়েটাৰলৈ লৈ যোৱাৰ সময়ত দৰ্জাখন বন্ধ কৰি যেতিয়া ভিতৰলৈ লৈ গৈছে, প্ৰথমতে এটা ৰুমত ৰাখিছিলে, তাতে তোমাৰ BP চাই হেৰিছে চব অ'কে। মাইনাই বহুত কান্দিছে, মই অকণমান ব্ৰেক লওঁ আৰু এই আচলতে অৱস্থা। পোৱালি আইতাকৰ লগত দিছিলোঁ, কিন্তু আইতাকৰ লগত নাথাকে, গতিকে লগতে লৈ লওঁ। মই কৈ আছিলোঁ যে মই 3 দিনমান আগৰ পৰাই কাপোৰ চাপোৰ পৰা পেকিং কৰি লৈছিলোঁ। হস্পিটেল গৈ পোৱাৰ পিছত প্ৰথমে যিখিনি ক'ভিড টেষ্ট কৰে সেইখিনি, আৰু ক'ভিড টেষ্টৰ কাৰণে আচলতে বিৰাট ভয় লাগি আছিলে। মানে চিজাৰিনতকৈ ক'ভিড টেষ্টৰ কাৰণে বেছি ভয় লাগিছিলে, কাৰণ ক'ব নোৱাৰি কেতিয়া ক'ত কি ওলায়। কিন্তু লাকিলি ক'ভিড টেষ্ট নিগেটিভ ওলালে। হস্পিটেলত এডমিশ্যন লোৱাৰ পিছত নৰ্মেল যিখিনি টেষ্ট কৰে, চেকআপ হয়, সেইখিনি কৰি মেলি মোৰ আচলতে কেনুলাটো লগোৱা নাছিলে হাতত। মোৰ সেই বেজি লগোৱাটো বিৰাট ভয়, যিটো চেলাইনৰ কাৰণে লগায়। গতিকে সেইটো যদি ঘৰৰ মানুহ থাকোঁতেই লগাই লয় মোৰ কাৰণে ভাল, কাৰণ মোক কাৰোবাৰ হাত এখন ধৰি থাকিব লাগে, আৰু সেইটো ফেমিলি কোনোবা হ'লে বেছি সুবিধাজনক হয়। কিন্তু সেইটো লগোৱা নাছিলে। অপাৰেশ্যন থিয়েটাৰলৈ লৈ গ'ল। প্ৰথমতে অপাৰেশ্যন থিয়েটাৰত নোসোমাই আচলতে, লৈ গৈ পেলাই এটা ৰুমত ৰাখে। তাত আৰু কোনোবা আছিলে পেচেণ্ট, মোৰ লগতে আৰু এগৰাকী মানুহো গৈছিলে, তেওঁৰো সেই অপাৰেশ্যন হোৱা মানে হ'ব আৰু তেওঁৰ ছেকেণ্ড বেবী আছে। আৰু তোমালোকে বিশ্বাস নকৰিবা, মই তাত সোমোৱাৰ পিছত এখন বেডত যেতিয়া শুৱাই দিছে, গ্ৰীণ হেড ৰেষ্টটো পিন্ধি পেলাই বেড এখনত শুবলৈ দিছে, মানে BP চাব, হাৰ্টবিট চাব, ECG কৰিব, সেইখিনি চাব, কেণ্ডুলাত লগাব। মই ইমানেই কঁপিছোঁ, মই এনেকৈ কঁপিছোঁ লিটাৰেলি। কঁপনি বেমাৰ হ'লে যেনেকুৱা হয় মই তেনেকৈ কঁপিছিলোঁ, ইমান মোৰ ভয় লাগিছিলে তেতিয়া। লাষ্টত মানে মোক আহি পেলাই সুধিছে তেওঁলোকে কি হ'ল নাৰ্ছসকলে। মই মোৰ বিৰাট ভয় লাগিছে, কাপোৰ দিছে গাত মোৰ মানে কঁপা দেখি পেলাই। সেইটো এটা বেলেগ ভয় লাগেই বাৰু, সেইটো কৈ লাভ নাই যে ভয় নকৰিবা বুলি, সেইটো ভয় লাগিবই সেইটো সময়। কিন্তু সেইটো এটা ফেজ পাৰ হৈ যায়। তেতিয়া তাতে মই এগৰাকী ছিষ্টাৰ পালোঁ, তেওঁ আচলতে মোৰ ছাবস্ক্ৰাইবাৰ হয়। আৰু থেংকছ টু ইউটিউব আচলতে, ইউটিউবটোৱে মোক এনেকুৱা এটা পৰিয়াল দিছে, য'ত মোৰ পৰিয়ালৰ মানুহ নাথাকিও মোৰ পৰিয়ালৰ সদস্য পাই গৈছোঁ। আৰু পৰিয়ালৰ এগৰাকী মানুহক পাই যোৱাৰ লগে লগে সাহসটো এটা বেলেগ ধৰণে আহি যায়, যিটো মোক সাহস দিলে
ইৰাই মোক বহুত সহায় কৰিলে, তাই আহি পেলাই বহুত মটিভেট কৰিলে যে বা ভয় নকৰিবা। আৰু ইনফেক্ট তাই মোক সুধিছে যে আপুনি ভিডিঅ' কিয় বনোৱা নাইকিয়া। তেতিয়া মই ক'লোঁ যে আচলতে কেমেৰা ভিতৰলৈ আনিবলৈ নিদিয়ে, গতিকে ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাইৰ লগে লগে আপুনি মোৰ কেমেৰাত কৰক না। আৰু অবভিয়াছলি জানাই আমাৰ লাইফটোত কেমেৰা ওলাই যোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ মানে কেমেৰা সন্মুখত বুলি কোৱাৰ লগে লগে এনেকুৱা হৈ যায়, অট'মেটিকেলি হাঁহি ওলাই যায়। গতিকে সেইটো সময়ত মোৰ তাই বহুত মটিভেট কৰিলে। তাৰপিছত যেতিয়া অপাৰেশ্যন থিয়েটাৰলৈ লৈ গ'ল, অপাৰেশ্যন বেডখনত শুৱাই দিয়াৰ পিছত তেতিয়াতো আৰু কঁপনি উঠিছিলে, মানে একদম অদ্ভুত ধৰণৰ এটা ভয় লাগিছিলে। কাৰণ চবেই আগতে ভয় খোৱা ধীৰে, চবেই আগতে কৈ থয় যে ইনজেকশ্যনটো দিব কঁকালত, তেনেকৈ পিছফালে পিঠিতে আজহাৰত দিয়ে একদম বেকা কৰি পেলাই এনেকৈ শুৱাই লৈ পূজা কৰি পেলাই বহুত দুখ পায়, আমুক তামুক ঢেৰ কিবা কিবি চবৰে এক্সপিৰিয়েঞ্চ শুনি থৈছিলোঁ। গতিকে বিৰাট ভয় লাগিছিলে। কিন্তু থেংকছ টু যিগৰাকী ডক্টৰ আছিলে এনাস্থেচিয়াছ, তেওঁ আৰু এগৰাকী মেল তাত নাৰ্ছ আছিলে প্ৰথম সময়খিনিত, তাতে ডক্টৰ নহালৈকে, যেতিয়ালৈকে ইনজেকশ্যনটো দিয়ে। তেওঁলোক দুজনে মোক ইমান কমফৰ্টেবল ফিল কৰালে, ইমানেই সাহস দিলে। আৰু বিশ্বাস কৰক, মই সেই মেল নাৰ্ছগৰাকীৰ হাতখন মই একদম তেওঁক কৈছোঁ মোক খালি হাতখন ধৰি থাকিব। মোক ইনজেকশ্যনটো দিওঁতে আচলতে শুৱাই লৈ পেলাই এনেকৈ দন্তীয়া দৰ নিচিনা কৰি লৈ পেলাই পিছফালে ইনজেকশ্যনটো দিয়ে। এতিয়া মই কম দেউতাকক অকণমান ল'বৰ কাৰণে, নহ'লে মোৰ ভিডিঅ'টো কমপ্লিট নহ'ব। মোক ইনজেকশ্যনটো ইমান ধুনীয়াকৈ দিছিলে আচলতে, মোক বুলি নহয় চাগে, তেখেতে তেনেকেই দিয়ে। মই একোৱেই গম নাপালোঁ, নাই মোৰ বিষ হ'ল, মই একোৱেই বিষ নহ'লে, নিজে নিজে যি কৰিবলগীয়া হৈ গ'ল। মই ইনফেক্ট সুধিছোঁ যে বেজীটো দিলে মই এখন দুখেই নাপালোঁ। তাৰপিছৰ কথাটো আচলতে অকণমান হাঁহি উঠা, তলৰ পাৰ্টটো মোৰ চেঞ্চলেছ হৈ গ'ল। কিন্তু তথাপিতো যেতিয়া আমি ওপৰখিনি গম পাই থাকোঁ যে হাত চাতবোৰ মই লৰচৰ কৰি থাকিব পাৰিছোঁ, চকুৰে দেখা পাই আছোঁ, ক'ৰবাত অকণমান হ'লেও ভয় এটা লাগি থাকে। গতিকে তাতে গান বাজি আছিলে, কোনটো গান মই নকওঁ বাৰু, অকণমান শ্ল' গান এটা বাজি আছিলে। মই মোৰ ভয়টো গুচাবৰ কাৰণে, মই গান শুনি এনেও ভাল পাওঁ, মই ভয় গুচাবৰ কাৰণে তেওঁলোকক কৈছিলোঁ যে প্লিজ গানটো চেঞ্জ কৰি দিয়ক না। তেওঁ সুধিলে কি গান লাগে তোমাক? মই কৈছোঁ যে বালা লগাব। ইমান শ্ল' গানবোৰ কেলৈ লগাইছে, অকণ বালা চালা গান লগাব ন, তেতিয়াই ভাল লাগিব, ফুটি ফাটা উঠিব লাগিব। তাৰপিছত তেওঁলোকে সঁচাকৈ মোৰ ৰিকুৱেষ্টত বালা চংটো লগাই দিলে। আৰু বালা লগাৰ লগে লগে মই আচলতে ভয়ত এনেকৈ নাজানো, মই ইবালা এনেকৈ নাচিবলৈ আৰম্ভ কৰিছোঁ, হেড বেঙি মূৰটো মানে লৰাই লৰাই। তেতিয়া মোক ডক্টৰে কৈছিলে যে মানে বাইদেউ আপোনাৰ অপাৰেশ্যন চলি আছে হা, ত' প্লিজ আপুনি নাচি নাথাকিব ইয়াতে। তো ভাবা তাৰমানে কিমান কমফৰ্টেবল কৰোৱাই দিয়ে। গোটেই টিমটো ইমানেই ভাল আছিলে প্ৰতীক্ষাৰ, বাকীবোৰত মই নাজানো বাৰু কেনেকুৱা, কিন্তু প্ৰতীক্ষাৰ একচুৱেলি মানে ডক্টৰছ টিমটো, এনাস্থেচিয়াছ যোন আছিলে, নাৰ্ছিং টিমটো ইমানেই ভাল, মানে অপাৰেশ্যনটো একো গমেই নাপালোঁ আচলতে, একোৱেই গম নাপালোঁ। আৰু সেই স্মৃতিয়ে সুধিছিলে বা কাটাৰ পিছত বিষাই নেকি। যেতিয়া তোমাৰ অপাৰেশ্যন চলি থাকিব তুমি খালি গমেই পাই থাকিবা যে অপাৰেশ্যন হৈ আছে, কিন্তু একো বিষ নহয়। ক'ত ক'ত কি ফুৰাই আছে গম পাই থকা হয় হাতখন, কিন্তু একো ক'তো বিষ নহয়, কোনো ধৰণৰ বিষ ফিল নকৰা। গতিকে একদমেই ভয় নকৰিবা। আৰু বেবীটো যেতিয়া ওলাই দিয়ে, বেবীটো যেতিয়া দেখা পোৱা যায়, তাৰপিছততো গোটেই পৃথিৱীখনেই সলনি হৈ যায় আচলতে। এতিয়া তোমাৰ অপাৰেশ্যন চলি আছে, চি ছেকশ্যন, চিজাৰিয়ান, কোনে পেট কাটিছে, ক'ত কি চিলাই কৰিছে, সেইবোৰ একো ধান্দা নাথাকে। যেতিয়া নিজৰ বেবীটো দেখিবা, গোটেই পৃথিৱীৰ সম্পূৰ্ণ সুখ আহি যায় আচলতে। তেতিয়া লাগে যে কেতিয়া এইবোৰ জল্দি জল্দি শেষ কৰোঁ আৰু মই যাওঁ, মোৰ বেবীটো মোক দিয়া, মই বেবীৰ ওচৰত যাওঁ, তেনেকুৱা ফিল হয়। গতিকে অকণ মানুহ ভয় খাবলগীয়া একো নাইকিয়া। মোৰ নিচিনা যে ভয় পাদুৰজনীয়ে ইমান কৰিলোঁ। মোৰ যদি বাহঁতক সোধা, প্ৰস্তুতিবাক যদি কোনোবা কেতিয়াবা লগ পোৱা, প্ৰস্তুতিবাক শুনিবা, চবেই ভয় খাই আছিলে এইটোৱে যে ৰিম্পুৱে কেনেকৈ ডিল কৰিব, তাই বা কি কৰে অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত। আৰু সেইকাৰণে মোৰ অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত গোটেই ফেমিলি চব, মা পিতা, মোৰ বা, মোৰ ননন, এখেত, গোটেই সোপা থিয় হৈ আছিলে আচলতে। আৰু মানুহক মানে আমাৰ খেদাবলগীয়া আছিল যে বাইদেউ এটাহে পেচেণ্টৰ গাৰ্জেন থাকিব পাৰে, বাকীবোৰ যাওক বুলি। কিন্তু গোটেইবোৰ ৰৈ আছে কাৰণ চবেই ভাবিছিলে মই বিৰাট ভয় খাম, কি কৰোঁ ঠিক নাই অপাৰেশ্যন থিয়েটাৰ। কিন্তু সঁচা কথা ক'বলৈ গ'লে অপাৰেশ্যন থিয়েটাৰত ভয় কৰিবলগীয়া একো নাই আচলতে। অকণমান যদি মই এনেই সেইখিনি সময় নিজৰ নষ্ট কৰিলোঁ ভয় খাই পেলাই কপি, তাতকৈ যদি মই অকণমান ভিডিঅ' কৰিলেহেঁতেন তোমালোকক দেখাব পাৰিছিলোঁ আচলতে। গতিকে ভয় কৰিবলগীয়া একো নাইকিয়া। আৰু অপাৰেশ্যনটো হোৱাৰ পিছতো আচলতে এটা ৰিকভাৰী ৰুমত থয় অকণমান সময়ৰ কাৰণে। মোক যেতিয়া উলিয়াই নিছে, মই ধুনীয়াকৈ বাহঁতৰ লগত কথা পাতিছোঁ। মই কৈছোঁ ইনফেক্ট যে মই বালা গান লগাবলৈ দিছিলোঁ দেই। দেখিলি ল'ৰা হ'ল মোৰ, মই ইমানখিনিলৈকে ধুনীয়াকৈ কথা পাতিছোঁ। বাহঁতে দেখি পেলাই আচৰিত যে অপাৰেশ্যন কৰি না মানুহজনী এনেকৈ কথা পাতিছে যে।
তাৰপিছত এটা ৰিকভাৰী ৰুমত ৰাখিলে। এই ৰিকভাৰী ৰুমতো মই আচলতে মোৰ একো পেইন ফিল হোৱা নাছিলে। আৰু ৰুমলৈ শ্বিফ্ট হোৱাৰ পিছত মই একচুৱেলি সেইদিনাখনে উঠিব বিচাৰিছিলোঁ, কিন্তু ডক্টৰে ক'লে যে চিজাৰিন কৰিলে একেদিনাখনে উঠিব নিদিয়ে, ছেকেণ্ড ডেহে উঠিব দিয়ে। মইতো সেইদিনাখনে উঠিবলৈ ৰেডি আছিলোঁ বাৰু। ছেকেণ্ড ডে মই উঠিছোঁ। ছেকেণ্ড ডে উঠি পেলাই ধুনীয়াকৈ খোজ কাঢ়িছোঁ। বেবী ফিডিং তেওঁলোকে হেল্প কৰিয়ে দিয়ে, ফেমিলি চব লগত আছিলেই। ছেকেণ্ড ডে পৰা ধুনীয়াকৈ খোজ চোজ কাঢ়ি মেলি, আৰু যিমান আচলতে সোনকালে উঠিবা খোজকাঢ়িবা সিমান সোনকালে ৰিকভাৰী হয়। কোনোবা এগৰাকী লিখিছিলোঁ যে বা মানে আপোনাৰ ৰিকভাৰী বহুত সোনকালে, মোৰ বহুত সময় লাগিছিলে। এইখিনিতে মই কৈ থওঁ, বেবী হ'লে আচলতে বেলেগ এটা হেৰি হৈ যায় চাগে। মোৰ যেতিয়া আগতে অপাৰেশ্যন, মই বহুত অপাৰেশ্যন কৰিছোঁ আজিলৈকে মোৰ, গতিকে এক্সপিৰিয়েঞ্চেই। কিন্তু যেতিয়া মোৰ গ'ল্ডব্লাডাৰ আৰু চিষ্টৰ অপাৰেশ্যন হৈছিলে, বিশ্বাস কৰা মই 15 দিনলৈকে ভালকৈ উঠিব পৰা নাছিলোঁ। ধৰি উঠাব লাগে, ধৰি খুৱাব লাগে, তেনেকুৱা আছিলে। কিন্তু নিবিচাকে মাক হ'লে এটা বেলেগ শক্তি ভগৱানে দিয়ে। গতিকে ছেকেণ্ড দিনাখনৰ পৰাই উঠিছিলোঁ, কাৰণ ধান্দাটো থাকে যে বেবীটোক ফিট কৰিব লাগিব, বেবীটোক চাব লাগিব, বেবীটোক ল'ব লাগিব। গতিকে সেইটো অট'মেটিকলি আহি যায়। 3 দিনৰ দিনাখন ঘৰলৈ আহিছিলোঁ। অভিয়াছলি দেখিছে চবেই ঘৰত, সকলোৱে কিমান ধুনীয়াকৈ ৱেলকাম কৰিছে মেলিছে। আৰু সেইটো এটা কথা আছিলে, ঘৰৰ মানুহবোৰে কেনেকৈ ৰাখিছে সেইটোও এটা বেলেগ ধৰণৰ হেৰি। মোক খুব ফূৰ্তি ফাৰ্তাকৈ ৰাখিছিলে। মই বাক আগতে কৈছোঁ যে মোক কিন্তু একদম ধুনীয়াকৈ বেলুন চেলুন লগাব লাগিব দেই ঘৰত, নহ'লে চাকি তাকি দি পেলাই মোক একদম আদৰিব লাগিব, নহ'লে কিন্তু মই নোসোমাওঁ। আৰু সঁচাকৈ এইবোৰ কৰিছোঁ মোক আনি পেলাই। এতিয়া মোৰ নীৰে অকণমান গাখীৰ উলিয়ালে, গতিকে মই তাৰ কাপোৰটো চেঞ্জ কৰি লওঁ। তাৰপিছত মোৰ যিটো বেয়া এক্সপিৰিয়েঞ্চ সেইটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কোনোবাই সুধিছিলে ডাইপাৰ কি পিন্ধোৱা, মই পিছত বেবীৰ প্ৰডাক্টছৰ এটা দিম বাৰু ভিডিঅ'। ডাইপাৰটো মই পিন্ধাওঁ পেম্পাৰ্ছৰ। দিনটো চেষ্টা কৰোঁ ডাইপাৰ নিপিন্ধাবৰ কাৰণে, কিন্তু ৰাতি গধূলি সময় ঠাণ্ডা লাগিব নহয়, পিন্ধাই থওঁ। তেতিয়া এই যে দাগটো যে বহে, সেই দাগবোৰ নবহে। মুখত লৈ আছা, কি কেমেৰা চাই চবকে হাই কোৱা। আমি 3 দিনৰ দিনাখন ঘৰলৈ আহিছিলোঁ। খুব ধুনীয়াকৈ ঘৰত চবে ৱেলকাম কৰিলে মেলিলে, খুব ধুনীয়াকৈ হাঁহি ফূৰ্তিৰে আছিলোঁ, খুব ভালো লাগিছিলে। 4-5 নম্বৰ দিনাখন তাৰ আছিলে চেকআপ আকৌ এবাৰ। চেকআপত যোৱাৰ দিনাখন আচলতে তাৰ অকণমান জণ্ডিছ পালে। গতিকে তেওঁলোকে ক'লে যে এদিনৰ কাৰণে বা এদিন বা 2 দিনৰ কাৰণে তাক হস্পিটেলত ৰাখিব লাগিব। যিটো শুনি নতুন মাক হিচাপে মোৰ অৱস্থাটো কি হ'ব গম পাইছেই চাগে। মই কাটি গৈছোঁ। ডক্টৰ আছিলে নয়নমণি ডেকা, খুব ভাল ডক্টৰ নয়নদা। ইমান ধুনীয়াকৈ কনচাল্ট কৰি বুজাই মেলি তাক দেখুৱাই মেলি ধুনীয়াকৈ যে সি ভালকৈ আছে, চিন্তা নকৰিবা। তাক আমি হস্পিটেলত এডমিট কৰিছিলোঁ 1:30 বজাত, আৰু ভগৱানৰ কৃপাত সি এদিনে থাকিবলগীয়া হ'ল। সিও কথা কৈছে দেই। ভগৱানৰ কৃপাত মাত্ৰ এদিন থাকিবলগীয়া হ'ল। পিছদিনাখন ৰাতিপুৱা 10টা বজাত তাক ডিচাৰ্জ দি দিলে, যিহেতুকে জণ্ডিছটো কমি গ'ল। এটা লাইটৰ ৰেট ৰাখিব লাগে, সেইটো ৰাখিলে ভাল হয়। আচলতে আমি প্ৰথম হিচাপে নতুন হিচাপে জনা নাযায় কিছুমান বস্তু। ফিডিংটো কৰি আছিলোঁ, কিন্তু সি ফিডিংটো ভালকৈ পাইছে নাই সেইটো বস্তু গম পোৱা নাছিলোঁ। সি যিহেতুকে ফিডিংটো ভালকৈ পোৱা নাছিলে, সেইকাৰণে তাৰ জণ্ডিছ ফৰ্মটো হ'ল। আৰু মোৰ আচলতে ব্লাড গ্ৰুপ O পজিটিভ, আৰু তাৰ ব্লাড গ্ৰুপ B পজিটিভ, যিহেতুকে বাপেকৰ ব্লাড গ্ৰুপ B পজিটিভ। আৰু O পজিটিভ আৰু B পজিটিভ একচুৱেলি বহুত শত্ৰু টাইপ। যদি মাকৰ O পজিটিভ হয়, বাচ্ছাৰ B পজিটিভ হয়, এইটো জণ্ডিছ ফৰ্ম হ'বই। গতিকে যদি কোনোবা আছা তেনেকুৱা, এতিয়াই কৈছোঁ, মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, সেইটো আচলতে ভয় কৰিবলগীয়া একো নাইকিয়া। তাত ডক্টৰবোৰে ইমান ধুনীয়াকৈ ৰাখে। ইনফেক্ট নাৰ্ছিং টিমটো ইমান ভাল আছিলে। বেবীক য'ত ৰাখে সেইটো NICU বুলি কয়। NICU নাৰ্ছৰ টিমটো ইমানেই ভাল আচলতে। স্পেচিয়েলি সংগীতা, বিভা, তেওঁলোক দুজনী ইয়াৰ দায়িত্বত আছিলে এদিন দিনত আৰু ৰাতি। আৰু ডালিমী বাইদেউ আৰু দীপশিখা বুলিও এগৰাকী আছিলে। মই চেষ্টা কৰিছোঁ সকলোৰে নাম ল'বলৈ। থেংক ইউ ছ' মাছ আপোনালোক সকলোকে। মানে মোক ইমান ধুনীয়াকৈ কনচাল্ট কৰিলে। বিভা আৰু সংগীতাই আছিলে মোক ইমান বুজাইছিলে সেইটোৱে। বিভাই বাৰে সেইটোৱে কৈছে, বাইদেউ আপুনি নাকান্দিব, কাৰণ তাক বোলো মই তাক যেতিয়া চাবলৈ যাওঁ কান্দি থাকোঁতেই যায়। বাইদেউ আপুনি নাকান্দিব, আপোনাৰ মিল্ক ছাপ্লাই কম হৈ যাব, তাৰ কাৰণে দিগদাৰী হ'ব, আপুনি চিন্তা নকৰিব, চব ঠিক হৈ যাব। ইনফেক্ট নয়নদাই নি পেলাই দেখাইও দিছিলে যে চোৱা তোমাৰ মাইণ্ডটো ধুনীয়াকৈ আছে। গৈ পেলাই যেতিয়া চাইছোঁ, তেখেতে একদম এনেকৈ চশমাখন পিন্ধাই থয়। সেই চশমাখন পিন্ধি তেখেতে একদম ফেণ্টম টাইপ ধুনীয়াকৈ এনেকৈ শুই আছে, হাত ভৰি মেলি পেলাই। আৰু চাগে তাৰে বাচ্ছা নেকি, যোনে একো কনা কটা নকৰাকৈ আৰামছে লাইটৰ ৰেট ধুনীয়াকৈ বহি আছে। আৰু সেইকাৰণে চাগে পিছদিনাখন আনিবলৈ দিলে। গতিকে প্ৰতীক্ষাৰ স্পেচিয়েলি মানে ডক্টৰছ হওক,
অপাৰেশ্যন থিয়েটাৰ নাৰ্ছিং টিম হওক, NICU নাৰ্ছিং টিম হওক, সকলোকে বহুত বহুত থেংক ইউ। আপোনালোকৰ মানে ছাপোৰ্ট, মৰেল ছাপোৰ্ট নোহোৱা হ'লে মোৰ এই প্ৰেগনেঞ্চি ফেজটো আচলতে মই ইমান ধুনীয়াকৈ পাৰ কৰিব নোৱাৰিলোহেঁতেন। মোৰ এই ডেলিভাৰী ফেজটো মই ইমান ধুনীয়াকৈ পাৰ কৰিব নোৱাৰিলোহেঁতেন। থেংক ইউ ছ' মাছ আমাৰ নিৰ্মাইনাকো ইমান ধুনীয়াকৈ ৰখাৰ বাবে। গোটেইগৰাকী চিষ্টাৰক মই বহুত বহুত থেংক ইউ দিছোঁ মোৰ ফালৰ পৰা। আকৌ নিশ্চয় লগ পাম আপোনালোকক। NICU নহয় কিন্তু নিৰৰ অন্নপ্ৰাশনত না। আৰু সেয়াই প্ৰতীক্ষা টিমটো আছিলে খুবেই ভাল। বাকীবোৰ হস্পিটেলটো ভাল হ'ব পাৰে চাগে, মই মোৰ এক্সপিৰিয়েঞ্চ প্ৰতীক্ষা টিমত, গতিকে মই কৈছোঁ। আৰু কোনোবাই লিখিছেও প্ৰতীক্ষাত দেখাই আছে বুলি। একদম চিন্তা নকৰিবা, প্ৰতীক্ষাৰ টিমটো ইমানেই ভাল। মানে জেনুৱেনলি ৰুমত থাকোঁতেও নাৰ্ছিং টিম হওক, ৰুমত থাকোঁতে, কাৰণ চবৰে বেলেগ বেলেগ নাৰ্ছিং টিম হয় ন, ৰুমত থকাখিনি নাৰ্ছখিনিয়ে হওক বা হাউচ কিপিং হওক, কেণ্টিন হওক, সকলো ফালৰ পৰা গোটেইখিনি খুবেই ভাল পালোঁ। প্ৰতীক্ষাত খুবেই হেল্পফুল, চব যথেষ্ট সহায় কৰে। গতিকে এইটো আছিলে মোৰ মেটাৰনিটি এক্সপিৰিয়েঞ্চ। 5 দিনৰ দিনাখন তাক হস্পিটেলাইজ কৰিলোঁ, 6 দিনৰ দিনাখন ঘৰ পালোহি তাক লৈ পেলাই, আকৌ সেই ফূৰ্তি ফাৰ্তাৰে হেৰি কৰি। খালি কাৰোবাৰ যদি তেনেকুৱা, ভগৱানে নকৰক হওক তেনেকুৱা, কিন্তু ব্লাড গ্ৰুপ চেঞ্জ হ'লে হয় কেতিয়াবা, সেইটো ভয় নকৰি পেলাই ধুনীয়াকৈ সাহসেৰে সেই সময়খিনি পাৰ কৰিবা। একদম ভয় নকৰিবা, এইটো একদম নৰ্মেল কথা এটা। জণ্ডিছ হোৱা ধুনীয়াকৈ ভাল হৈ যায়। জণ্ডিছ লৈ সোনকালে ভাল হৈ যায়। খালি মাক হিচাপে কানা কাটা বেছি কৰিলে নিজৰ লোকচান, বেবীৰ লোকচান। যদি মিল্ক প্ৰডাক্টটো কানা কাটা কৰিলে, ষ্ট্ৰেছ ল'লে মিল্ক প্ৰডাকশ্যনটো কমি যায়, তেতিয়া বেবীৰ কাৰণে দিগদাৰী। গতিকে এইটো মোৰ ফালৰ পৰা এটা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ হ'বলগীয়া নতুন মাকসকলক। একদম তোমালোকৰ যাতে ডেলিভাৰী ভালে ভালে হয়, খুব সুন্দৰকৈ যেন পাৰ হৈ যায় এই সময়টো। ভয় খাই নাথাকিবা, নৰ্মেল হ'ব বা চিজাৰিন হ'ব সেইটো আচলতে সময়েহে ক'ব। গতিকে এই সময়খিনি খালি ধুনীয়াকৈ এনজয় কৰি থাকা। আৰু আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই তোমালোকৰ অকণমান বাকী যিখিনি হ'বলগীয়া মাতৃ আছে, এতিয়া যিগৰাকী মাক হ'বলৈ গৈ আছে, তেওঁলোকৰ নিশ্চয় চি ছেকশ্যনৰ প্ৰতি ভয়টো অকণমান কমিব আৰু একদম সাহসেৰে পূৰা ৰৈ থকা নিজৰ বেবীটো আহিবৰ কাৰণে। আৰু একদম টোপনি ক্ষতি কৰিবৰ কাৰণে দেই, হেৰিটো কিন্তু একদম প্ৰিপেয়াৰ হৈ থাকিবা। সেইটো মই বেলেগ এটা ব্লগত ক'ম বাৰু, এতিয়াই ভয় খোৱা নিদিওঁ। চব ভয় খোৱাই দিলে দিগদাৰী হ'বতো, এইটো পিছলৈ থাকক। ঠিক আছে, আজিলৈ যাওঁ, আৰু যদি কিবা প্ৰশ্ন থাকে ক'বা মোক।